वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 4 বহাগ বুধবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 17 এপ্ৰিল 2024 চন, ভাৰতীয় আজি 28 চ'ত আৰু মোং 7 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:58:30 আৰু সূৰ্যাস্ত সন্ধ্যা 5:42 আৰু ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, দিনৰ 3:14:36 পৰ্যন্ত। আজি নক্ষত্ৰ হ'ল পুষ্যা নক্ষত্ৰ আৰু ৰাতিপুৱা 5:15:45 আছে। আজিৰ যুগ হ'ল 16 যুগ, ৰাতি 11:50:36 আৰু কৰণ হ'ল কৌলৱকৰণ। 16 যুগ, 16ৰ অৰ্থই হ'ল জোঙা অস্ত্ৰ। আজিৰ জন্মজাতক 16ৰ ৰোগত পীড়িত হ'ব পাৰে আৰু তেওঁ ধৰ্মাত্মা, শাস্ত্ৰ জ্ঞান, বিদ্যা আৰু ধন উপাৰ্জন কৌশল হয় আৰু যজ্ঞকৰ্তাও হয়। 16 মানে জোঙা অস্ত্ৰ যিহেতু, গতিকে জাতক 16ৰ দৰে আনৰ কষ্টদাতাও হয় আৰু এই যুগত শুভ কাম কৰিলে কষ্টদায়ক হয়। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য এই যুগত। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বৃহস্পতি বহি আছে আজি মেঘ ৰাশিত, আৰু মংগল শনি বহি আছে কুম্ভ ৰাশিত, আৰু বুধ ৰাহু আৰু শুক্ৰ একেলগে বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে কৰ্কট ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱগণ, মেঘৰ অষ্টি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী আজি শনিৰ দশা। ৰাতিপুৱা 5:15:45 যোৱাত দেৱাৰীগণ, বৰাহৰ অষ্টি, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেইছা যোগ। মৰণত দোষ নাই আৰু যাত্ৰা নাই। ৰিক্তাদি দোষ ৰাতিপুৱা 5:15:45 যোৱাত নক্ষত্ৰাদি দোষ আছে। আৰু আজি শুভ কৰ্ম যেনে দীক্ষা, দিনৰ 3:14:36 যোৱাত কিনা বেচা বেহা বেপাৰ কৰিব পাৰিব। আৰু আজি খাদ্যত লাও খোৱা, দিনৰ 3:14:36 যোৱাত কলমৌ শাক খোৱা আৰু কেৰেলা খোৱা আজি নিষেধ। যোগিনী আজি পূবত আৰু দিনৰ 3:14:36 যোৱাত উত্তৰত। আৰু আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:14:08 পৰা 9:45:08 পৰ্যন্ত, আৰু কাল ৰাত্ৰি নিশা 2:13:08 পৰা 3:40 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:38 পৰা 9:03:09 আৰু ৰাতি 8:42 পৰা 10:14 আৰু অমৃত যোগ দিনৰ 6:46 ৰাতিপুৱাৰ ভাগত আৰু 9:17 পৰা 10:57 আৰু আবেলি 3:09 পৰা 4:49 অমৃত যোগ। ৰাতি 6:25 পৰা 8:04:28 আৰু শেষ নিশা 1:17 পৰা 5:04 অমৃত যোগ আছে। গতিকে সকলো মাংগলিক কাৰ্য, মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত এই যুগত কৰিলে অতি উত্তম ফল লাভ কৰা হয়। আৰু আজি নৱমীৰ একদিষ্ট সন্দীপন। দিনৰ 9:16:38 সময়ৰ ভিতৰত পূৰ্বাহ্ন, কিন্তু কালবেলা অনুৰোধত দিনৰ 8:14:08 ভিতৰত শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কেৱল নৱমী কল্পাৰ আৰম্ভ আৰু নৱমী বিহিত পূজা প্ৰশস্তা। দেৱীৰ সিদ্ধিদাত্ৰী ৰূপত ৰিং ক্লিং ঐং সিদ্ধে নমঃ মন্ত্ৰৰে ডালিম ফলেৰে পূজা কৰা হয় আৰু ফল বিপদমুক্ত।
নৱমী পূজাৰ শেষত প্ৰতিষ্ঠা কৰা চাকি ঘট আদি বোৱতী নদ নদীত বিসৰ্জন দিব পাৰি। আৰু আজি শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ জন্ম উৎসৱো আছে, শ্ৰী শ্ৰী ৰাম নৱমী ব্ৰত। বেলগুৰি সত্ৰ গাঁৱৰ বংশীগোপাল কীৰ্তন ঘৰত জগন্নাথ গুৰুৰ সভা। বনগাঁৱৰ বিদ্যানাথ গোস্বামী আৰু ঘিলাধাৰী বাঁহজেঙনি এলেঙি সত্ৰ পূৰ্ণচন্দ্ৰ অধিকাৰ আৰু মাজুলী বৰভাগ আহতগুৰি সত্ৰীয়া আই মেনকা গোস্বামীৰ তিথি আছে। আজি নাঙলৰ বিহু। কাকৈ জানা ঠাকুৰাণী পাহাৰত বুঢ়ী আইৰ পূজা। দিহিঙা দামোদৰ সত্ৰত তিনিদিনীয়া ৰজাদৌল উৎসৱ। দৰং জিলা দেওমৰনৈ বৰিগাঁৱৰ ঐতিহ্যমণ্ডিত মতিয়া বুঢ়া বুঢ়াগোসাঁই থানত দৌল উৎসৱ। ৰাজমায়াং হাতীমূৰীয়া বুঢ়া মায়াং হিলৈখুন্দা গাঁৱত বিষ্ণু আৰু বংশীগোপাল মূৰ্তি উলিওৱা উৎসৱ আছে। আৰু আজি দেউৰী বিহু। সৃজন গাঁৱত শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ জন্ম উৎসৱ পালন কৰা হয়। দিহিঙা দামোদৰ দেৱ সত্ৰত ৰাম নৱমী উৎসৱ পালনো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ৰাশিৰ কাৰণে আজিৰ দিনটো অতি শুভ বুলি ক'ব নোৱাৰি, মনত অকণমান ভয় থাকিব। কাৰ্যক্ষেত্ৰত কিন্তু আজি পৰাজয়। অৰ্থৰ অভাৱ থাকিলেও কোনো বন্ধুৰ সাহায্য লাভৰ দ্বাৰা অভাৱ পূৰ্ণ হ'ব। বৃষ যথেষ্ট শুভ বুলি আপুনি ক'ব নোৱাৰে দিনটো, মনত অকণমান ভয় ভাৱ থাকিব, কিন্তু আপোনাৰ আজি ধন লাভৰ যোগো আছে। শিল্প কাৰ্যত যদি আপুনি জড়িত হয় তেনেহ'লে আপোনাৰ আজি লাভ হ'ব। মিথুন আজি দিনটো আপোনাৰ কাৰণে অতি শুভ। আজি কিন্তু চাই চিতি চলিব, ধনৰ ক্ষেত্ৰত অকণমান বচাই চলাব, কাৰণ ধনহানিৰ যোগো আছে। কিন্তু আজি কোনো শুভ সংবাদ আপোনাৰ প্ৰাপ্তিৰ ফলত আপুনি প্ৰসন্ন লাভ কৰিব। কৰ্কট আজি দিনটো আপোনাৰ কাৰণে অতি শুভ। আজি আপোনাৰ ভাগ্য উদয় হ'ব, কিন্তু কাৰ্যত কিছু বাধা থাকিলেও আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হৈ যাব, কিন্তু খৰচো বৃদ্ধি হ'ব। সিংহ আজি দিনটো আপোনাৰ অতি শুভ বুলি ক'ব নোৱাৰি, কাৰণ আজি আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে, চাই চিতি চলিব। কিন্তু আপোনাৰ আজি পুত্ৰ সুখ আৰু ধন লাভো পাব, কিন্তু কৰ্মত কিছু ক্ষেত্ৰত বাধা আহিব পাৰে, গতিকে কাৰ্যক্ষেত্ৰত কিছু আপুনি সাৱধানে চলক। কন্যা দিনটো অতি শুভ বুলি আপোনাৰ ক'ব নোৱাৰি, যদিও আপোনাৰ মনত কিন্তু প্ৰসন্নতা ভাৱ থাকিবই, আপোনাৰ আনন্দতে থাকিব, কিন্তু মাজে সময়ে আপোনাৰ হয়তো আজি পত্নীৰ পৰা বিৰোধ পাব পাৰে আৰু দাঁতৰ বিষত আপুনি কিছু কষ্টভোগ হ'ব পাৰে। তুলা আজি আপোনাৰ দিনটো অতি শুভ। কাৰ্যসিদ্ধি, আপুনি যি আজি কাৰ্য ভাবি ওলাইছে সেই কাৰ্য আপোনাৰ আজি সিদ্ধি হ'ব, আৰু আজি সকলো ক্ষেত্ৰত আপোনাৰ বিজয় লাভ, আৰু আজি ধৰ্মৰ প্ৰতিও আপোনাৰ আসক্তি বাঢ়িব। বৃশ্চিক ৰাশি। আপোনালোকৰ ক্ষেত্ৰত আজিৰ দিনটো অতি শুভ বুলি ক'ব নোৱাৰি, কাৰণ আজি কিছু স্বাস্থ্যৰ সমস্যাত আপোনাৰ কষ্ট দেখা যায়। সন্তান আৰু পত্নীৰ লগত আপোনাৰ অমনোমালিন্য হোৱাৰ ফলত কিছু অমংগল আকাংক্ষা দেখা যায়, গতিকে আপোনালোকে সাৱধান হওক, ভালকৈ চলক, নিজক সংযম কৰক। ধনুষ আজিৰ দিনটো আপোনাৰ কাৰণে অতি শুভ নহয়, কাৰণ আপোনাৰ আজি অনিষ্ট যোগ আছে, চাই চিতি চলক। আপোনাৰ যদিও ধন প্ৰাপ্তি যোগ আছে, অনিষ্টৰ আকাংক্ষা বেছি, গতিকে আৰু যিকোনো কাৰ্য আপোনাৰ সিদ্ধি হ'ব, আজি কাৰ্যসিদ্ধিৰ যোগো আছে। মকৰ দিনটো অতি শুভ বুলি ক'ব নোৱাৰি, যদিও আপোনাৰ শত্ৰু ভয় আছে বা কিছু সৰু সুৰা আঘাতৰ পৰা আপুনি সাৱধান হওক, কিন্তু আপোনাৰ সুখেৰেই দিনটো পাৰ হৈ যাব। কুম্ভ আজি দিনটো আপোনাৰ কাৰণে অতি উত্তম। আজি ব্যাধ বিধিৰ পৰা যি আপোনাৰ কষ্ট হৈ আছিলে তাৰ পৰা আৰোগ্য লাভ, আৰু আজি আপোনাৰ ধন প্ৰাপ্তিৰ যোগো আছে। মীন আজি আপোনাৰ কাৰণে অতি শুভ, কাৰণ আজি আপোনাৰ মনত আনন্দ আৰু সুখ হ'ব, কিন্তু চাই চিতি চলিব। ধন খৰচ কৰোঁতে অকণমান ধনহানিৰ যোগো দেখা যায়, কিন্তু মনত এটা উদ্বেগ ভাৱ বৃদ্ধি হৈ থাকিব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।